নমস্কাৰ, আমি এইটো বৰবিলা ধূপগুৰি অঞ্চলৰ এই ননাই নদীৰ গৰাখহনীয়া যিটো ৰাইজে কাম চলি আছে, এই কামত মই যোৱা 2 দিন আগত মই আহিছিলোঁ। এই বানপানী যেতিয়া খুব আহিছিলে তেতিয়া মই আহিছিলোঁ এই গাঁৱত। ৰাইজে মোক মাতিছিলে, তেখেতসকলে মোক টেলিফোনত দি মোক মানে ফোন কৰি জনাইছিল ইয়াতে মানে পানী গাঁৱত সোমাবলৈ অৱস্থা, মানে নদী যিটো বাঢ়ি হৈ আছে আমাৰ এই অঞ্চলত। বানপানীটো মানে ভূটানৰ পৰা পানী আহি কিনে আপোনাৰ গৰাখহনীয়া বেছি হয় আমাৰ এই উত্তৰ অঞ্চলত। আৰু গৰাখহনীয়া হৈ বহুত বিভিন্ন গছ গছনি বা খেতিপথাৰ নষ্ট কৰিছে। এতিয়া বৰবিলা অঞ্চলৰ এইটোৱে একে সমস্যা। বানপানীটো আহি কিনি আপোনাৰ বৰবিলা গাঁৱত, ধূপগুৰি গাঁৱত এটা সৰু নদী আছে, সেই নদীৰ লগত লগ লগা মানে বেছি দূৰ নাই আৰু। সেইটো কাৰণে ৰাইজক মই অনুৰোধ কৰিলোঁ, চৰকাৰৰ যিখিনি আঁচনি আছে সেইটো আমি পিছত হৈ থাকিব, সেইবিলাক আমি নোহোৱা আগতে আমি ৰাইজে কিবা কৰিব পাৰোঁ নেকি, ৰাইজৰ লগত মিলিকিনি আমি কিবা কৰিব পাৰোঁ নেকি, সেইটো মই তেখেতসকলক উৎসাহ দিছিলোঁ। আৰু আমি বহিকিনি আলোচনা কৰিছিলোঁ। আলোচনা কৰি কিনি তেখেতসকলক মই মটিভেট কৰি কিনি চবেই মিলি আমি আজি কামটো আৰম্ভ কৰিছোঁ পানী অকণমান কমাৰ কাৰণে। এইটো হ'ল আমি মোটামুটি 2 কিলোমিটাৰমান আমি খুন্দিব লাগিব। আৰু এইটো ফাৰ্ষ্টটো অকণমান চিধা কৰিলে আপোনাৰ পানীটো অকণমান গৰাখহনীয়াটো অলপ কমিব বুলি আমি চেষ্টা কৰিছোঁ। সেই মৰ্মে আমি আজি বৰবিলা গাঁৱৰ ৰাইজ আৰু ধূপগুৰি আদিবাসী ৰাইজ, দুটা আছে সমাজ ইয়াতে, বড়ো সমাজ আৰু আদিবাসী সমাজ, দুটা সমাজ আলোচনা কৰি আমি মিলিকিনি আজি সেই কামটো কৰিছোঁ। আৰু ভগৱানে আমাক ৰক্ষা কৰক বা ভগৱানে আমাক সহায় কৰক, যাতে যিটো আমি ৰাস্তা দেখাইছোঁ নদীৰ, যাতে সেই ৰাস্তাত যায়, সেইটোকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। সমস্যাটো হ'ল আমাৰ ইয়াতে ক'ব গ'লে দুটা সমস্যা আছে। খৰালি মাহৰ হ'ল হাতীৰ সমস্যা, আকৌ বাৰিষাৰ হ'ল পানীৰ সমস্যা। এতিয়া হাতীৰ সমস্যাটো এনেকুৱা হৈ যায়, ইয়াতে মানে বছৰত মানে মোটামুটি 10 দিন 12 দিন সেনেকুৱালৈকে মানে হাতীৰ উৎপাতটো আহি পৰে। এতিয়া মানে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা যিখিনি আহি আমাক সহায় সুযোগ দিব লাগে, এওঁলোকে আহি নাপায়, ৰিপৰ্ট দিলেও আহি নাপায়, খেতি মখা খাই যায়। তাৰপিছত আমাৰ যি আমি আজি 2 বছৰ ধৰি আমি যিটো সহায় পাই আছে, আমাৰ অৰ্জুন ছাৰ এখেতে বিজেপিত আছে, এখেতে কি পদত আছে এইটো মই বিশেষ ইমান নাজানে, তথাপিও এখেতৰ লগত আমি মানে এখেতৰ পৰা আমি মানে কিছু খুব মানে আমি হেৰি পাই আছে, সহায় পাই আছে। তেনেকুৱা এখেতে আহে হাতীৰ দিনত আহি পিনে আমাক টচ এনেকুৱা গাঁৱত মিলাই দিছে। এনেকুৱা মানে টচ এখন কিনিব নোৱাৰা মানুহ আছে, সেনেকুৱা ঘৰটো মানে চাই এখেতে টচ বিলাই দি যায়। সেইটো খুব আমি আনন্দ লাগিছে বা ভাল লাগিছে এখেতৰ এইবিলাক কাম কৰাটো। আৰু ইয়াৰ পিছত এখেতে সেই বানপানী যেতিয়া হৈ আছে মোক কল কৰিছে, যে কৈছে এখেতে বাবুল দা কি পানী কেনেকুৱা আপোনালোকৰ ফালে। মই কৈছোঁ যে ছাৰ এনেকুৱা পানী যে ৰাস্তাটো নিব ধৰি আছে আৰু গাঁৱত সোমাবই আৰু পানী। তেতিয়া এখেতে আহিছে, আহি আমাৰ লগত সেইদিনা বহি আলোচনা কৰি এই আজি JCB খান্দা বা JCB লৈ এই মানে পানী নালা বনাই দিয়া সেই কামটো আজি এখেতে মানে আমাৰ লগত ৰাইজৰ লগত থাকি বা এখেতৰ যিটো আমাক সহায় বা যোগদান কৰাৰ বিনিময়ত আমি আজি এইখিনি কাম কৰিবৰ কাৰণে আমি সক্ষম হৈছে বা কৰিছোঁ। আপোনালোকৰ গাঁও কোনখন? আমাৰ গাঁওখন হ'ল এনে মই মুৰমেলাৰ, তাৰপিছত মই থাকোঁ হেৰি ধুবুৰী আৰু মুৰমেলা বৰ্ডাৰত, আৰু বাকীখিনি ইখন হ'ল নদীৰ চুবুৰীয়া যিটো ওচৰ এইখিনি পৰে মানে ধুবুৰী। এতিয়া ধুবুৰী হিচাপে দুটা পাৰ্ট হৈ আছে, এটা পশ্চিম এটা পূব। এতিয়া পূব পশ্চিম মানে খুব অসুবিধা হৈ পৰে। যোৱা বছৰত এওঁলোকে মানে ৰিলিফ কেম্পত থাকিব লগা হৈছে নৌনাইপাৰীয়া স্কুলত। এওঁলোকে আপচুৰ পৰাও আহি এওঁলোকক মানে যতন লয়, তাতে মানে খাৱা লোৱা যোগাৰ কৰি দিব পাইছে আপচু আমাৰ টংলা আঞ্চলিকৰ পৰা। তাৰপিছত ইবাৰ কিন্তু তেনেকুৱা মানে বানপানীটো ওপৰত হেৰি কৰা নাই পানীটো,
যোৱা বছৰ দৰে ইমান হেৰি হোৱা নাই অত্যাচাৰটো, তথাপিও মানে পানীটো পূব ছাইডত বেছি খান্দিছে বা ৰাস্তাটো নিবলৈ গৈ আছে বা গাঁৱত সোমাবলৈ গৈ আছে, সেইটোৰ কাৰণে আমি এই ব্যৱস্থাটো লোৱা হৈছে। এই নদীখনৰ নাম কি? এই নদীখনৰ নাম হৈছে নুৰাই নদী। আজি আমি এইটোৱে অনুৰোধ কৰোঁ, আমি এইটোৱে মানে আজি কংগ্ৰেছ চৰকাৰ আহি গৈছে, BJP চৰকাৰ বা BPF চৰকাৰ, UPPL চৰকাৰ, আমাৰ ইয়াতে আঞ্চলিক দল হিচাপে BPF UPPL আছে। মুঠতে আমি ইহঁতলোকক ক'ব যোৱা নাই যে অমুকে কাম কৰিছে কৰা নাই, এইটো আমি ক'ব নাযাওঁ। মুঠতে ইহঁতলোকে যোন চৰকাৰে নাহক মানে ঠঙাবাৰীৰ পৰা ধুনালালৈ মানে এই নুনাই নদীটো খান্দি পিনি চিধা কৰি দিয়াটো আমি ৰাইজে বিচাৰিছে। আজিৰ দিনত আমি এইটোৱে ক'ব বিচাৰিছে যে চৰকাৰে এইটো অতি সোনকালে কৰে, আৰু কিয় নহ'লে ইয়াৰ মানুহকেইটা এই থাকা ভেটিটো লৈ যায়, তেতিয়া চৰকাৰে দিব নেকি মাটি থকাৰ কাৰণে? ইটোৰ কাৰণে চৰকাৰে ভেটি দিব নোৱাৰে বা মাটি দিব নোৱাৰে, পিছে এই মানে নদীর ব্যবস্থাটো করে দিয়ক বলে আমি সরকারক আহ্বান জানাইছো। আমি একটা রাস্তা লাগে মানে অসুবিধা है से कारण हमने अड़ेक कर माने बहुत लाइक है हम चेष्टा करी से कारण हमने इतना मानुष जमा हुई है दोनों पक्ष के रात में जमा हुई को ये रास्ता कर लगे नाते कर लगे व्यवस्था हमने लगा थे से कारण हमने अर्जुन सर आए और हमने के देखवाते अर्जुन सर और पुरवा थी हमने से कारण अर्जुन सर के मैं धन्यवाद देता हूँ।